গুৱাহাটী মহানগৰখন বহুত ডাঙৰ মহানগৰ। কৰবাত কেতিয়াবা যিবিলাক অভাৱ অভিযোগ থাকে আমি দিনে ৰাতিয়ে কাম কৰি থাকোঁ। তাৰ মাজত কোনোবা এটা জেগাত কেতিয়াবা স্লেবখন ভাঙি যায়, কেতিয়াবা স্লেবখন চাফা কৰাৰ কাৰণে খোলে, আকৌ স্লেবখন লগাই লৈ নাথায়। কেতিয়াবা মানৱীয় ভুলবিলাক হৈ থাকে আৰু সেইবিলাক সংশোধন কৰি কৰি গৈ থাকিব লাগিব। কিন্তু ডাঙৰ মহানগৰী এখন আৰু কৰবাত নহয় কৰবাত এতিয়া এইটো ড্ৰেইনে যদি আপোনালোকে চাই এই ড্ৰেইনটোত কৰিবলগীয়া তাত একোৱেই নাই। আৰু এই ড্ৰেইনটো অপেন ড্ৰেইনটো আপুনি কাভাৰ ড্ৰেইনো কৰিব নোৱাৰে, কাৰণ এইটো পাহাৰৰ পৰা নামি অহা পানী। গতিকে এতিয়া মহানগৰীখন ইমান ডাঙৰ, কৰবাত নহয় কৰবাত ভুল এটাটো থাকিব। কিন্তু তাকে ৰাইজেও সহযোগ কৰিলে, আমিও লগে লগে গম পালোঁ, লগে লগে মাৰি দিলোঁ, বা আপোনালোকৰো চকুত পৰিল, আমাক জনালে, আমি লগে লগে ড্ৰেইনটো মাৰি দিলোঁ। তেনেকৈ এটা সহযোগিতাৰ মাজেৰে চলি থাকিব লাগিব কৰিব। এতিয়া কেনেকৈ চাওক, গুৱাহাটীৰ পাহাৰৰ পৰা বালিবিলাক আহিবই বৰষুণ দিলে, আৰু NDRF SDRFে বালিটো ফুটপাথৰ পৰা নেক্সট যেতিয়ালৈকে খৰাং নাহিব তেতিয়ালৈকে তেওঁলোকে চাফা কৰিব নোৱাৰে। সেইকাৰণে নলাবিলাক বাঢ়ি বাঢ়ি গৈ থাকে। প্লাষ্টিক ওপৰৰ পৰা যিটো চিল্ট এইখিনি আহি পেলাই বিশেষকৈ চানমাৰীৰ পৰা বামুণী মৈদামৰ প্ৰত্যেকটো ড্ৰেইন এটা বৰষুণতে চিল্ট কৰি পেলায়। ইয়াৰ পিছত চিলটো আপুনি উঠাব নোৱাৰে। চিলটো উঠালে আকৌ ৰাস্তাৰ কাষতে থৈ দিব লাগিব, কাৰণ পানীয়ে সৈতে আপুনি চিলটো লৈ যাব নোৱাৰে। সেইকাৰণে আকৌ এবাৰ চাফা কৰাৰ পৰিৱেশ নাহালৈকে ড্ৰেইনবিলাকৰ এফিচিয়েঞ্চিটো কমি যায়। সেইকাৰণে শেষৰ ফাললৈ পানীটো তেওঁলোকে ল'ব পৰাৰ ক্ষমতাটো কমি কমি গৈ থাকে। মেন পাৱাৰ SDRF NDRFৰ মেন পাৱাৰৰ লগত তেওঁলোকেতো গুৱাহাটীৰ ড্ৰেইনৰ কাম নকৰে। গুৱাহাটীৰ ড্ৰেইন চাফা কৰিবৰ কাৰণে GMCৰ মেন পাৱাৰ বঢ়াব লাগিব। কিন্তু SDRF আৰু NDRFৰ কাম হ'ল বানপানী বা এনেকুৱা জুই অগ্নিকাণ্ডত এনেকুৱা যিবিলাক মানুহৰ এক্সিডেণ্ট হয় তেওঁলোকক উদ্ধাৰ কৰা। আৰু আমাৰ যথেষ্ট বেটেলিয়ন আছেই। মেন পাৱাৰৰ অভাৱৰ কাৰণে এই কথাটোত একো অসুবিধা হোৱা নাই। মই আপোনালোককো এইটো অনুৰোধ কৰিম যে দেউতাক মাকক অকণমান ৰাতিটো যাতে ঘৰত যাব পাৰে, অলপ সুস্থ হ'ব পাৰে, কাৰণ আৰু এটা সন্তান আছে, তাকো ডাঙৰ দীঘল কৰিব লাগিব। দেউতাক মাকে যাতে কলাপছ নকৰে তাৰ প্ৰতি আমি সকলোৱে চকু ৰখাটো ভাল। এটা প্ৰশ্ন, বানমুক্ত অসম গঢ়াৰ বিশেষকৈ গুৱাহাটী গঢ়াৰ বাবে নতুন পৰিকল্পনা কিবা হাতত লৈছে নেকি? গুৱাহাটীততো আজিয়ে চাওক, GS ৰোডতো এবাৰো পানী উঠা নাই। উলুবাৰী বি বৰুৱা কলেজত আছিল, পানী উঠা নাই। গতিকে আজি গুৱাহাটী মহানগৰীত যোৱাকালি বৰষুণ হৈছিল, আজিতো মেক্সিমাম এৰিয়াত পানী নাই। গতিকে যিমান ইম্প্ৰুভ হ'ব লাগে গুৱাহাটীত ইম্প্ৰুভ হৈছে, কিন্তু কেইটামান আমাৰ ল' লাইং এৰিয়া আছে, তাৰ পৰা পানী উলিয়াই লৈ যাবৰ কাৰণে বিভিন্ন পৰিকল্পনা আছে। কিন্তু ল' লাইং এৰিয়াবিলাক নোহোৱা হৈ গ'লে আপুনি পানীটো লৈ যাব নোৱাৰে, পাম্পিং কৰাক বাদ দি। কিন্তু আজিয়ে চাওক, যোৱাকালি পানী হৈছিল। মই সৰু থাকোঁতে গোটেই ৰাস্তাটো পানীৰ মাজত আছিলোঁ। আমি চানমাৰী গোস্বামী ছাৰ্ভিচত 4 দিনলৈকে বৰষুণ হোৱাৰ পিছত খোজকাঢ়িব নোৱাৰিছিলোঁ। আজিতো গোটেই ৰাস্তা ফ্ৰী আছে। যোৱা বছৰ GS ৰোড, যোৱা বছৰ মনত কৰক বি বৰুৱা কলেজৰ সন্মুখত পানী ভৰ্তি হৈ আছিল। এইবাৰতো বি বৰুৱা কলেজৰ সন্মুখত পানী নাই। গতিকে গুৱাহাটীক বানমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে প্ৰচেষ্টা চলাই সফল হয়, কিন্তু নতুন নতুন এৰিয়া কিছুমানত পানী সোমাই যায়। আকৌ নেক্সট ইয়াৰ তাৰ প্লেনিং কৰিব লাগে। এতিয়া আপোনালোকে এইবাৰ চাওক, আগতে GS ৰোডৰ সন্মুখত পানী থাকে, এইবাৰতো পানী নাই। এইবাৰতো বি বৰুৱা কলেজৰ সন্মুখত পানী নাই। নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈকে ৰাস্তা ক্লিয়াৰ হৈ আছে, কিন্তু ৰুক্মিণী নগৰ বা আমাৰ ডাউন টাউনৰ কাষত সৰু মটৰীয়াত ইয়াত এটা নতুন সমস্যা হৈছে। আমি চেষ্টা কৰি আছোঁ তাৰ পৰাও পানীটো ড্ৰেইন আউট কৰি লৈ যোৱাৰ কাৰণে।